বিপ বেন কৰা কথাষাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে মুখেৰে কোৱা নাই। তেখেতে কৈছে কি কংগ্ৰেছে যদি বিচাৰে তেতিয়াহ'লে তেখেতে বেন কৰি দিব বা বন্ধ কৰি দিম বুলি কৈছে। গতিকে এতিয়া যিহেতু কংগ্ৰেছে এতিয়া নিজে কৈছে যে বিপ বেন কৰিব নালাগে, এই বিষয়টো নিশ্চয় লিখিত ৰূপত যদি দিয়ে, কিন্তু লিখিত মুখত সংবাদ মাধ্যমৰ আগত ক'লে নহ'ব তেওঁলোকে বিপ বেন কৰিব লাগে নে নালাগে। হয় লাগে যদি লাগে বুলি লিখিতভাৱে দিয়ক, নালাগে যদিও তেওঁলোকক লিখিতভাৱে দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো এটা সিদ্ধান্ত লোৱাত সহজ হ'ব, কাৰণ কেবিনেটত এই বিষয়ে আলোচনা কৰিব পাৰিব। গতিকে লাগক বা নালাগক এই বিষয়টো লৈ পেলাই লিখিত ৰূপত যাতে দিয়ে মই তাৰ কাৰণে আহ্বান জনাইছোঁ। এইটো তেওঁ আচলতে হাঁহিয়াতৰ পাত্ৰহে হ'ব এনেকুৱা কথা ক'লে, কাৰণ কিয় আমি কোৱা কথা নহয়, এইটো তেওঁলোকে ধৰ্মনিৰপেক্ষ যে কথা কয়। তেওঁলোকৰ পূৰ্বৰ মই নাম নকওঁ, তেওঁলোকৰ আজি বহু বছৰ আগতে তেওঁলোকে মন্তব্য কৰিছিলে যে যেতিয়ালৈ কংগ্ৰেছে মন্তব্য কৰিছিলে যে যেতিয়ালৈ আলি আৰু কুলি থাকিব তেতিয়ালৈ কংগ্ৰেছ জীৱিত হৈ থাকিব। আৰু যদি তেওঁলোকে যদি ধৰ্মনিৰপেক্ষ হ'লেহেঁতেন, তেওঁলোকৰ কংগ্ৰেছৰ এজন ৰাষ্ট্ৰীয় নেতা, তেওঁ অসমৰে আছিলে, মই আজি তাৰিখত নামটো ক'ব খোজা নাই, তেওঁ কৈছিলে এই কথাষাৰ যে যেতিয়ালৈ আলি আৰু কুলি থাকিব কংগ্ৰেছৰ লগত তেতিয়ালৈ কংগ্ৰেছ জীৱিত থাকিব। এই কথাষাৰৰ পৰা